নমস্কাৰ। আজি হোজাই জিলা কংগ্ৰেছ আৰু লংকা ব্লক কংগ্ৰেছ দ্বাৰা আয়োজিত এখন সভাত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভানেত্ৰী জিলি চৌধুৰী ডাঙৰীয়ানী, উপস্থিত থকা জ্যেষ্ঠ বিধায়ক নুৰুল হুদা ডাঙৰীয়া, উপস্থিত থকা কাৰ্যকৰী সভাপতি বিধায়ক প্ৰদীপ চৰকাৰ ডাঙৰীয়া, কাৰ্যকৰী সভানেত্ৰী আৰু যোৱা লোকসভা নিৰ্বাচনত কাজিৰঙা লোকসভা সমষ্টিৰ পৰা আমাৰ দলীয় প্ৰাৰ্থী ৰবীন্দ্ৰ তিৰ্কী ডাঙৰীয়ানী, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হোজাই জিলাৰ তত্ত্বাৱধায়ক মনোজ কলিতা ডাঙৰীয়া, উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদকসকল ৰেহানুদ্দিন আৰু আমাৰ হাইদৰ আলী, যুটীয়া সম্পাদক আমাৰ মিজবা আৰু ইয়াত উপস্থিত থকা আমাৰ নৱনিযুক্ত ৰাজ্যিক NSY সভাপতি কৌশিক কাশ্যপ কলিতা আৰু ওচৰতে আমাৰ ৰাজ্যিক যুৱ কংগ্ৰেছ সভাপতি জুবেৰ আনামকো দেখা পাইছিলোঁ, ইয়াত মই দেখাও আছে। আৰু উপস্থিত থকা হোজাই জিলাৰ মহিলা কংগ্ৰেছ, NSY যুৱ কংগ্ৰেছ, সামাজিক মাধ্যম আৰু বিভিন্ন আমাৰ বিষয়ববীয়াসকল, আমাৰ নিখিল ভাৰত আমাৰ অল ইণ্ডিয়া NSY কমিটিৰ আমাৰ অফিচ বেৰৰ পশ্চিমবংগ তত্ত্বাৱধায়ক তানজিল হুছেইনকে প্ৰমুখ্যে কৰি ইয়াত উপস্থিত থকা আমাৰ দলৰ সতীৰ্থসকল, জ্যেষ্ঠসকল, আগতীয়াকৈ হ'লেও মই দুৰ্গা পূজাৰ শুভেচ্ছা দিবলৈ বিচাৰিছোঁ। আৰু ইয়াত আহি খুব এটা সুন্দৰ পৰিৱেশ পালোঁ। সোমাই আমি লংকেশ্বৰী মন্দিৰলৈ গ'লোঁ আৰু মোক অৱগত কৰালে যে দুৰ্গা পূজাৰ সময়ত ইয়াত যথেষ্ট মানুহ হয়। এতিয়া ময়ো মনত এটা সিদ্ধান্ত ল'লোঁ, আজি এবাৰ মই এটা ৰাজনৈতিক কাৰ্যসূচী লৈ আপোনালোকৰ মাজত আহিছোঁ, কিন্তু পৰৱৰ্তী দিনত দুৰ্গা পূজাৰ সময়ত মই আপোনালোকৰ মাজত আকৌ আহিম। আজি ইয়াত আহি ভাল লাগিছে যে আমাৰ প্ৰবীণ কংগ্ৰেছী, নতুন কংগ্ৰেছী সকলোৱে ওলাই আহিছে, কিছু জ্যেষ্ঠসকল ওলাই আহিছে, কিছু NSY যুৱক যুৱতীসকল ওলাই আহিছে। এইটো এটা ভাল ইংগিত আৰু এইখিনিয়ে কাম আমাক আগন্তুক দিনত কৰিব লাগিব। আমাৰ উদ্দেশ্য হ'ল যে অহা বিধানসভা সমষ্টিৰ ভিতৰত আমি এটা ৰেকৰ্ড সৃষ্টি কৰোঁ আৰু 3টা বিধানসভা সমষ্টি হোজাই, লামডিং আৰু বিনাকান্দিত আমি কংগ্ৰেছৰ প্ৰাৰ্থীক আমি জিকাব লাগিব। এই ক্ষেত্ৰত বহুতখিনি কষ্ট কৰিবলগীয়া আছে, সংগঠনৰ ওপৰত বহুত জোৰ দিবলগীয়া আছে। এইকেইটা দিনৰ ভিতৰত আমাৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া, মনোজ কলিতা ডাঙৰীয়া যি উদ্যোগ ল'লে, মই তেওঁ দুজনকে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগৰ পৰা ইয়াত আমাৰ হোজাই জিলা কংগ্ৰেছত যিসকল আছে, আমাৰ ৰেহানুদ্দিন, মিজবা, আমাৰ নুৰ ইছলাম, বিশ্বজিৎ ৰয় চৌধুৰী, খুব ভাল এটা টীম আগৰ পৰা ইয়াত কামখিনি কৰি আছে। আমাৰ মায়া চক্ৰৱৰ্তী বাইদেউ ইয়াত আছে, আমাৰ মহিলা কংগ্ৰেছৰ পিতা ৰেজিয়া চুলতানা ডাঙৰীয়ানীও আছে, NSY যুৱ কংগ্ৰেছো ইয়াত ষ্ট্ৰং আছে। আমাৰ পূৰ্ণিমা ৰংহাম্পী, আজি তেওঁ আমাৰ APCC এগৰাকী সম্পাদিকা আৰু হোজাই জিলাৰ তত্ত্বাৱধায়ক দেবু সাহা আছে, আৰু আমাৰ প্ৰাক্তন বিধায়ক স্বপন বড়ো আজি ইয়াত উপস্থিত আছে। এইটোৱে কিছুদিন ৰাইজকে গ'লোঁ আৰু এইটোৱে আমাৰ গোটেই এটা টীম, যি টীম আমি আগন্তুক দিনত আৰু বহল কৰিব লাগিব। এতিয়াও কিছুমান মানুহ আমাৰ পৰা আঁতৰত আছে, কিবা কাৰণত তেওঁলোকক যোগ কৰিব লাগিব। জিলা কমিটিটো আৰু সক্ৰিয় কৰিব লাগিব, ব্লক কমিটিটো আৰু সক্ৰিয় কৰিব লাগিব, মণ্ডল আৰু বুথ আৰু সক্ৰিয় কৰিব লাগিব। এটা কথা ঠিক যে অহা 8 মাহৰ ভিতৰত যদি আমি 3টা সমষ্টিৰ ভিতৰত কংগ্ৰেছ দলটোক জিকাবলৈ বিচাৰোঁ, কষ্ট অবিহনে নহ'ব। কষ্ট কৰিব লাগিব আৰু কিছু ত্যাগ কৰিব লাগিব। কষ্ট কৰিব লাগিব দলৰ কাৰণে, ত্যাগো কৰিব লাগিব দলৰ কাৰণে, আৰু কষ্টও কৰিব লাগিব নিজৰ সময় লৈ, নিজৰ
সীমিত সামৰ্থ্যলৈ কষ্ট কৰিব লাগিব আৰু তেওঁকো আমি নিজৰ ব্যক্তিগত কিবা যে আমাৰ আশা আছিল এয়ালৈ আমি ত্যাগ কৰিলে ত্যাগ আৰু কষ্ট এই ভাৱ দুটা ল'লেহে আমি পৰৱৰ্তী দিনত হোজাই জিলা কংগ্ৰেছত আমি এটা ভাল পৰিৱেশ কৰিব পাৰিম আৰু এনেদৰে কাম কৰিলে সমগ্ৰ জিলাৰ ভিতৰত কংগ্ৰেছৰ স্থিতি ভাল হ'ব এইবাৰ যুঁজ এখন হ'ব আৰু যুঁজ এখন হ'ব কংগ্ৰেছে যুঁজিব কংগ্ৰেছে জিকিব পৰৱৰ্তী দিনত অসমৰ ভিতৰত কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ হ'ব চৰকাৰ গঠন কৰাৰ পিছতে যিদৰে প্ৰয়াত তৰুণ গগৈয়ে 15 বছৰ সকলোকে মৰম কৰিলে সকলোকে সন্মান কৰিলে সকলোৰ বাবে চিন্তা কৰিলে বিশেষকৈ দুখীয়া মানুহৰ বাবে বিশেষকৈ শ্ৰমিকসকলৰ বাবে বিশেষকৈ সৰু দোকানীৰ বাবে বিশেষকৈ শিল্পীসকলৰ বাবে একেৰাহে পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ যেতিয়া আহিব প্ৰায়ত তৰুণ গগৈদেৱৰ আদৰ্শৰ দৰে আমি সকলোকৰ হৈ আমি কামখিনি কৰিম বিশেষকৈ দুখীয়া মানুহৰ ওপৰত আজিৰ তাৰিখত